আজিও দখলমুক্ত নহল সামগুৰিৰ মোৱামাৰী গেজিং ৰিজাৰ্ভ। সন্দেহজনক লোকৰ কবলত ৰিজাৰ্ভৰ শ বিঘা ভূমি। খিলঞ্জীয়েক খেদাই মিয়াই দখল কৰিছিল ৰিজাৰ্ভৰ ভূমি। মোৱামাৰী সমবায় সমিতিক আবণ্টন দিয়া ভূমিও নিলে কাঢ়ি। নগাঁও জিলাৰ সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ মোৱামাৰী চৰকাৰী গেজিং ৰিজাৰ্ভৰ দৃশ্য এয়া। সন্দেহজনক লোকৰ বসতিয়ে এতিয়া ভৰি পৰিছে এই ভূখণ্ড। 1954 চনতে মোৱামাৰী গেজিং ৰিজাৰ্ভৰ 200 বিঘা ভূমি অসম চৰকাৰে আবণ্টন দিছিল সামগুৰি মোৱামাৰী কৃষি পাম সমবায় সমিতিক। তাৰ পিছতে সামগুৰিৰ বহু অসমীয়া খিলঞ্জীয়াই বিভিন্ন কৃষি কৰ্মৰ জৰিয়তে ভোগ দখল কৰি আছিল এই ভূমিত। কিন্তু এটা সময়ত মিয়াৰ অত্যাচাৰত খিলঞ্জীয়া লোকে এৰিবলগীয়া হৈছিল কৃষি কাৰ্য ঘৰ বাৰী। যে সামগুৰি মোৱামাৰী যি কৃষি সমবায় সমিতিৰ প্ৰায় বহু সংখ্যক বহু শ বিঘা মাটি বাংলাদেশী মূলৰ মিয়াই দখল কৰি আছে। এই মাটিখিনি আমাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ মাটি আছিলে। গতিকে আমাৰ এই অসমীয়া বৃহত্তৰ অসমীয়াৰ অঞ্চলটোৰ এই সামগুৰি অঞ্চলৰ বহুতো পৰিয়াল, হাজাৰতকৈ ওপৰ পৰিয়াল তাত আগতে কৰ্মসংস্থাপন কৰি নিজৰ জীৱন জীৱিকা পালন কৰি আছিলে। কিন্তু বাংলাদেশী মূলৰ মিয়াসকলৰ যি অত্যাচাৰ, এই অত্যাচাৰৰ সন্মুখীন হ'ব নোৱাৰি তাৰ পৰা পলাই পেলাই গুচি আহিব লগা হৈছে। প্ৰকৃততে 1983 চনৰ জুয়ে পুৰা চৰম মুহূৰ্তত প্ৰাণৰ মায়াত খেতি পথাৰ ঘৰ বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল অসমীয়া খিলঞ্জীয়া লোকসকল। 1985 চনত শান্তি ঘূৰি অহাৰ পিছত শৰণাৰ্থী শিবিৰৰ খিলঞ্জীয়া লোকসকল পুনৰ ঘূৰি আহিছিল যদিও বহু সন্দেহজনক লোকৰ বাধাৰ বাবে সেয়া সম্ভৱ নহল। পৰৱৰ্তী সময়ত খিলঞ্জীয়া লোকসকলে আইনী যুঁজৰ জৰিয়তে বেদখলকাৰীৰ কবলৰ পৰা ভূমি অধিকাৰ সাব্যস্ত কৰিছিল যদিও কংগ্ৰেছ চৰকাৰৰ একাংশ ৰাজনৈতিক নেতাৰ বাবেই দখলমুক্ত নহল প্ৰায় 200 বিঘা ভূমি। তেতিয়াৰ পৰাই মোৱামাৰীৰ চৰকাৰী গেজিং ৰিজাৰ্ভৰ কৃষি পামৰ 200 বিঘা ভূমি বেদখলকাৰীৰ কবলত থাকিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ সমান্তৰালকৈ সামগুৰিৰ মোৱামাৰী গেজিং ৰিজাৰ্ভৰ শ বিঘা ভূমিৰ লগতে মোৱামাৰী কৃষি পামতো উচ্ছেদ চলোৱাৰ আহ্বান স্থানীয় ৰাইজৰ। 2012 চনত কংগ্ৰেছ চৰকাৰ দিনত আদালতে ন্যায় দিছিলে যে এইখিনি উচ্ছেদ কৰিব লাগে। কিন্তু তেতিয়া সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু ইয়াত প্ৰভাৱী মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে। তেখেত আমি আগতে ভাবিছিলোঁ যে অকল গড় চুৰ আছিলে, অকল গড়ৰ চুৰ নহয়, তেখেতে মাটি চুৰো। তেখেতে যি ধৰণে ৰক্ষণাবেক্ষণ দি 2012 চনৰ উচ্ছেদ বন্ধ কৰিলে, এই পুনৰ সেই ৰায়ৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ এই বৰ্ষতে যে এই ভূমিখিনি উচ্ছেদ কৰি পেলাই অসমীয়া খিলঞ্জীয়া জাতিক যে উপহাৰ হিচাপে দিয়ে তাৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। আমি যিটো নিৰীক্ষত চৰকাৰক খাজানা দিব লাগে সেই খাজানাটো দি আছিলে, এতিয়ালৈকে দি থকা হৈছে, কিন্তু তাত দখল কৰিব পৰা নাই। অবৈধ বাংলাদেশীয়ে হওক, অচিনাক্ত দুৰ্বৃত্তই হওক বা অচিনাক্ত ব্যক্তিয়েই হওক সেই মাটিখিনি দখল কৰি আছে। আমাৰ এই যি মোৱামাৰী কৃষি ফাৰ্মৰ 200 বিঘা মাটি অবৈধ যি বাংলাদেশীয়ে হওক বা দুষ্কৃতিকাৰীয়ে যি দখল কৰি আছে সেইখিনি মাটি আমাক মুক্ত কৰি আমাৰ খিলঞ্জীয়া মানুহে যাতে ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। সন্দেহজনক নাগৰিকৰ দখলৰ পৰা এই ভূমি মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান সামগুৰিৰ খিলঞ্জীয়া ৰাইজৰ। এতিয়া এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয়। সামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।